অখিল গগৈক এতিয়া ৰাজনীতিবিদতকৈ আমি একচুৱেলি চুমাবিদ ক'ব লাগে। চুমাবিদ আমি আগতে আমচুক কৈছিলোঁ যে বাংলাদেশীৰ এজেণ্ট বুলি। এতিয়া আমচুৰ কাম যেতিয়া অখিল গগৈ কৰা আৰম্ভ কৰিব, এতিয়া বাংলাদেশীৰ এজেণ্টটো ক'লৈ চিফ্ট হৈছে? অখিল গগৈ। গৌৰৱ গগৈ আৰু অখিল গগৈৰ মাজত এতিয়া একচুৱেলি শীতল যুদ্ধ চলিছে। মানে মিয়া মানুহৰ লিডাৰ কোন হ'ব? মিয়া মানুহৰ লগত মিটিং কৰিছে যাতে খিলঞ্জীয়া মানুহে দেখা পালে বেয়া পাব বুলি তেওঁ লুকাই চুৰকৈ গৌৰৱ গগৈ মিয়া মানুহৰ ছাপোৰ্টৰ কাৰণে চিন্তা কৰিছে, আৰু অখিল গগৈয়ে দেখা দেখিকে চুমা খাই ছাপোৰ্ট ল'ব চেষ্টা কৰিছে। অখিল গগৈ শেহতীয়াকৈ দেখিবলৈ পোৱা গৈছে সংখ্যালঘু এৰিয়াসমূহলৈ গৈছে য'ত উচ্ছেদ হৈছে, আৰু ইয়াত গৈ পেলাই একাংশ মহিলাক সাবত মাৰি ধৰা পৰিলক্ষিত হৈছে, চুমা খাইছে। চাওক, অখিল গগৈক এতিয়া ৰাজনীতিবিদতকৈ আমি একচুৱেলি চুমাবিদ ক'ব লাগে। অখিল গগৈ কি হয়? চুমাবিদ ৰাজনীতিবিদ নহয়। তেওঁ যেনেকৈ মিয়া মহিলাক যেনেকৈ সাৱটি মানে চুমা দিয়া আৰম্ভ কৰিছে, তো তেখেতক একচুৱেলি ৰাজনীতিবিদ কোৱাতকৈ তেখেতক আমি চুমাবিদ বুলি ক'ব পাৰোঁ। মানে মিয়া মহিলাক চুমা দিয়াটো অপৰাধ নেকি? ক'বলৈ গ'লেতো ইছলামিক ল মতেতো অপৰাধ হয়। ইছলামিক আইন মতে আপুনি যিটো তেওঁ অখিল গগৈ ছাপোৰ্ট কৰে, মিয়া মানুহেতো চৰিয়াই বিচাৰে, পাৰে চৰিয়াত নিবিচাৰে জানো মিয়া মানুহে? তো তেওঁলোকৰ পক্ষে তেওঁলোকৰ মতেতো এগৰাকী আপুনি গৈ এজনী মহিলাক যদি চুমা খাকচোন দিব নেকি? অখিল গগৈক পাই দিছে, কিন্তু মিয়া মানে চুমা খাবও দিছে। এইটো বৰ ডাঙৰ কথা। এতিয়া কথাটো হ'ল, অখিল গগৈ যিমান চুমা খাই ফুৰিলেও ভাৰতীয় জনতা পাৰ্টীৰ ২৬ চনত চৰকাৰ হ'ব। অসমৰ অসমীয়া খিলঞ্জীয়া মানুহে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰক, বিজেপিক আকৌ ইয়াত অসমত শাসন কৰিবলৈ সুবিধা প্ৰদান কৰিব। এই কাৰণেই কৰিব যে অসমত আজি যি সভ্যতাৰ যি যুঁজ, এই সভ্যতাৰ যুঁজত ভাৰতীয় জনতা পাৰ্টী খিলঞ্জীয়াৰ পক্ষত আছে, ভাৰতীয় জনতা পাৰ্টীয়ে অসমীয়াৰ পক্ষত আছে, আৰু সেইকাৰণে এই সভ্যতাৰ যুঁজত নিশ্চিতভাৱে অখিল গগৈ, গৌৰৱ গগৈৰ পৰাজয় হ'ব। আৰু অসমীয়া খিলঞ্জীয়াৰ যি সভ্যতাৰ এই যুঁজ ১৯৩৭ চনৰ পৰা চলি আছিল, এই ৩৭ চনৰ পৰা চলি অহা যুঁজত আজি আমি পাণ্ডৱ পক্ষই যুঁজিছোঁ, আৰু সিফালে কৌৰৱ পক্ষই যুঁজিছোঁ। আৰু সেই কৌৰৱ পক্ষৰ যুঁজত দুৰ্যোধন দুঃশাসন ৰূপী এইসকল বিৰোধী। কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু অখিল গগৈয়ে প্ৰতিবাদ সাব্যস্ত কৰিব হাজাৰ হাজাৰ মুছলমানক লগত লৈ। আমচুৱে প্ৰতিবাদ কৰিছিলে, এতিয়া কৃষক মুক্তি আৰু ৰাইজৰ দলে কৰিব যৌথভাৱে। এতিয়া আপোনালোকে চিন্তা কৰক, আমি আগতে আমচুক কৈছিলোঁ যে বাংলাদেশীৰ এজেণ্ট বুলি। এতিয়া আমচুৰ কাম যেতিয়া অখিল গগৈ কৰা আৰম্ভ কৰিব, এতিয়া বাংলাদেশীৰ এজেণ্টটো ক'লৈ চিফ্ট হৈছে? অখিল গগৈ। গতিকে অখিল গগৈ পিয়ৰলি বাংলাদেশী মূলৰ মিয়াৰ এজেণ্ট ৰূপে কাম কৰিছে। যি মিয়াই ধুবুৰী প্ৰদানত কৰিলে, বৰপেটা প্ৰদানত কৰিলে, দৰং 70% গুচি গ'ল, নগাঁও 65% গুচি গ'ল, কৰিমগঞ্জ 80% গুচি গ'ল, হাইলাকান্দি গুচি গ'ল। গতিকে আমাৰ অসমীয়া মানুহে, খিলঞ্জীয়া মানুহে চাই আছে কোন মানুহ অসমৰ আৰু অসমীয়াৰ পক্ষত আছে আৰু কোন মানুহ অসম আৰু অসমীয়াৰ পক্ষত নাই। আজি অখিল গগৈ চাব শিৱসাগৰত অহাবাৰ কিমান ভোটত হাৰিব, তেতিয়াই তেওঁ গম পাই যাব যে অসমীয়া মানুহে কেনেকৈ চিন্তা কৰে। আজি তেওঁ হ'ব পাৰে। আৰু দ্বিতীয় কথাটো হ'ল, তেওঁ ধুবুৰীত গৈ প্ৰতিবাদ কৰিব, এইটো তেওঁলোকৰ বিষয়। কংগ্ৰেছ আৰু অখিল গগৈ সংখ্যালঘু সমষ্টিসমূহত সংখ্যালঘুৰ কাৰণে এতিয়া অখিল গগৈ এটা ব্ৰেণ্ড কিয় হৈছে বুলি ভাবে? আমি ব্ৰেণ্ডটো চাওক, এতিয়া মিয়া মানুহৰ কাৰণে তেওঁ কিয় ব্ৰেণ্ড হৈছে আমাৰ ৰিচাৰ্চ কৰা নিশ্চিতভাৱে টাইম নাই। আমাৰ কথাটো যে খিলঞ্জীয়াৰ পক্ষত বিজেপি ব্ৰেণ্ড হৈ আছে, সেইটোৱে মূল কথা। আৰু কংগ্ৰেছ বা গৌৰৱ গগৈ আৰু অখিল গগৈৰ মাজত এতিয়া একচুৱেলি শীতল যুদ্ধ চলিছে। মানে মিয়া মানুহৰ লিডাৰ কোন হ'ব? এতিয়া গৌৰৱ গগৈ মাদ্ৰাছাত লুকাই চুৰকৈ মিটিং কৰিছে, ছ'চিয়েল মিডিয়াত দিয়া নাই, ফেচবুকত টুইটাৰত তেওঁলোকে গৌৰৱ গগৈয়ে নিদিয়ে, ছ'চিয়েল মিডিয়াত নিদিয়াকৈ মিয়া মানুহৰ লগত মিটিং কৰিছে যাতে খিলঞ্জীয়া মানুহে দেখা পালে বেয়া পাব বুলি তেওঁ লুকাই চুৰকৈ গৌৰৱ গগৈ মিয়া মানুহৰ ছাপোৰ্টৰ কাৰণে চিন্তা কৰিছে, আৰু অখিল গগৈয়ে দেখা দেখিকে চুমা খাই ছাপোৰ্ট ল'ব চেষ্টা কৰিছে। গতিকে গৌৰৱ গগৈ আৰু অখিল গগৈৰ এইটো কম্পিটিশ্যন, মিয়া মানুহৰ ভোট কোনে পাব। এওঁ লুকাই চুৰকৈ মাদ্ৰাছাত পঢ়ি মিটিং কৰিছে, আৰু ইজনে চুমা খাই কৰিছে। পদ্ধতি বেলেগ, উদ্দেশ্য এক। অখিল গগৈ আৰু গৌৰৱ গগৈৰ পদ্ধতি হৈছে, মিয়াৰ ছাপোৰ্ট লোৱাৰ পদ্ধতি বেলেগ হ'ব পাৰে, বাট উদ্দেশ্য এক। আৰু তেওঁলোকৰ হৈছে মিয়াৰ ছাপোৰ্টত অসমৰ ভাষা, সভ্যতা, সংস্কৃতি, সত্ৰ, এই সত্ৰ মাটিৰ পৰা আৰম্ভ কৰি আমাৰ সভ্যতা সংস্কৃতি শেষ হৈ যাক, তেওঁলোকক একো নহ'লে কংগ্ৰেছৰ দিনত আজি সত্ৰৰ মাটি, ৰামপুৰ সত্ৰ মাটি, বৰদোৱা, বৰপেটা শেষ হৈ গ'ল। তাৰপিছত এইসকল মানুহে আজিলৈ সত্ৰ মাটি উচ্ছেদ হ'ব লাগে বুলি কৈছে নেকি? আজি গৌৰৱ গগৈয়ে
ৰামপুৰ সত্ৰৰ পৰা 600 বিঘা মাটিৰ পৰা যিসকল মানুহে উচ্ছেদ কৰিছে বেদখল কৰিছে তেওঁলোকক উচ্ছেদ কৰিব লাগে বুলি গৌৰৱ গগৈ কৈছে নেকি আজিলৈ কোনোবা অসমীয়া মানুহে ক'ব পাৰিব নেকি আদি এলেঙি সত্ৰৰ পৰা গমতা সত্ৰৰ পৰা পাটবাউসী সত্ৰৰ পৰা সেইসকল মানুহক উচ্ছেদ কৰিব লাগে যিসকলে আমাৰ সত্ৰটো সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ অসমীয়া মানুহৰ সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ কোন সত্ৰ যদি সত্ৰৰ মাটিয়ে বেদখল কৰা মানুহৰ পক্ষত থাকে তেতিয়াহ'লে সেইসকল মানুহ কাৰ পক্ষত আছে এইটো অসমীয়া মানুহে দেখি আছে প্ৰতিযোগিতা অথবা পক্ষত দুষ্ট নহয় সদায় অসমীয়াৰ স্বাৰ্থত MMD ফোকাস অপ্ৰতিৰোধ